মই আছোঁ এতিয়া বৰ্তমান ঘৰত বন্ধু বান্ধৱীসকল। আজি ৰ'দটো বহুত দিছে, বহুত চোকা ৰ'দ। গতিকে মোৰ আজি ভিডিঅ'টো হৈ গ'ল কেনেকৈনো এটা ব্লক ইটাৰ ৰাস্তা বনাই তৈয়াৰ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি। ফাইনেলি আমাৰ ঘৰৰ ওচৰত এটা ব্লক ইটাৰ ৰাস্তা তৈয়াৰ কৰা হৈছে, বনাই আছে। গতিকে ভিডিঅ'টো তাৰ ওপৰত ভিত্তি কৰি। গতিকে বলক যাওঁ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ফাইনেলি আহি পাই গ'লোহি য'ত ব্লক ইটাৰ ৰাস্তাটোত বনাই তৈয়াৰ কৰি আছে। এয়া দেখিছে কামত লাগি আছে দাদাসকলে। এয়া মোৰ লগত আছে দাদা এজন, তেওঁলোকে ৰাস্তাটো বনাই তৈয়াৰ কৰি আছে। গতিকে দাদা কওকচোন, এইটো তলত আপোনালোকে কি দি আছে? ব্লক ইটাটোতো আপোনাৰ ওপৰত আছে, তলত এইটো কি দি তৈয়াৰ কৰিছে? বালি দি পেলাই বালি দি লেভেল কৰি হয়, তাত ব্লক ইটাটো ওপৰত বহাই দিছে। আৰু কিভাৱে তৈয়াৰ কৰা হয় এইটো ৰাস্তাটো? ঢালাই হ'ব, কিনাৰ ছাইডত ঢালাই হ'ব। ছাইডত যোনটো ঢালাই দিব, চিমেণ্টৰ ঢালাই দিব ন? চিমেণ্টৰ ঢালাইটো দিলে আপোনাৰ কি মানে ছাইডৰ পৰা এইটো ষ্ট্ৰং হ'ব নেকি? অলপ ষ্ট্ৰং হ'ব, মানে ঘচকিব নাই। হয়, সেইকাৰণে মানে ঢালাইটো দিব লাগে। হয়, সেইটো কাৰণে ঢালাইটো দিয়ে। আৰু এইটো বালি দি হেৰি কৰি আছে ন? বালি দি লেভেল কৰি আছে। এয়া দেখিছে, এইটো এটা ধুনীয়া ৰাস্তা হ'ব। আপুনি এইটো ৰাস্তাটোত প্ৰথমতে আপোনাৰ কি দি লয়? প্ৰথমতে যেতিয়া ৰাস্তাটো আৰম্ভ কৰে তাত তেতিয়া কি দি লয় ৰাস্তাটো তৈয়াৰ কৰোঁ? তলততো চেন কেবল আছে, তলত চেন কেবল দি লয় ন? চেন কেবলৰ পাছত বালি, চেন কেবল দিয়াৰ পাছত চেন কেবল প্ৰথম এনেকৈ ৰাস্তাটোত দি ল'ব ন? দি লোৱাৰ পাছত তাত কি দিব? বালি দিব। তাৰ পাছত ব্লক ইটা বহাম। বালি দিয়াৰ পাছতে ব্লক ইটা এনেকৈ পাৰি দিব আৰু আপোনালোকে। পাৰি দিয়াৰ পাছত কি কৰিব? তাৰপিছত পাৰি দিয়াৰ পিছত ইয়াৰ ওপৰত আকৌ বালি সোমাই দিম। ইয়াৰ ব্লক ইটাৰ মানে ওপৰত দিব। তাৰপিছত কিনাৰ দি ঢালাই কৰি দিম। তাৰপাছত কিনাৰ দি তেওঁলোকে ঢালাই কৰি দিব। ঢালাই কৰি দিলে এটা ধুনীয়া ব্লক ইটাৰ ৰাস্তা হৈ যাব আৰু। তেতিয়া আৰু মানে চিষ্টেম নাই। হয়। ঢালাই দি পেলাই ওপৰত আৰু বালি দিব লাগে। ওপৰত বালিটো দিব। বালিটো দি পেলাই মানে গাঢ়াত যিমান আছে না, চব মানে লেভেল হৈ যাব। ওপৰত মানে এইখিনি কৰি হোৱাৰ পাছত ওপৰত বালিটো দি ঢালাই একবাৰ দিব ন? ঢালাই দিয়াৰ পাছত আৰু কি কাম কৰিব থাকিব? কি কাম, এই ঠেলাবিলাক আছে, সেইটো মানে বালি দি পেলাই লেভেল কৰি দিব। বালি দি লেভেল কৰিলে এটা ধুনীয়া ব্লক ইটাৰ ৰাস্তা হৈ যাব। গতিকে বন্ধুসকল, এনেকৈ এটা ধুনীয়া ব্লক ইটাৰ ৰাস্তা তৈয়াৰ হৈ যাব। বন্ধু বান্ধৱীসকল, দেখিলে কেনেকৈ এটা ব্লক ইটাৰ ৰাস্তা বনাই তৈয়াৰ কৰি আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।